মোৰ নাম লক্ষ্যজিত বৰা। মই ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ জেনেৰেল ডিউটি। নাই, এইবাৰ মোৰ ফাৰ্ষ্ট এটেম্প আছিলে। মই হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ, তাৰপৰা কলেজত এডমিশ্যন লৈছিলোঁ। কলেজ 3 দিনমান কলেজ গ'লোঁ, তাৰপিছত ৰানিঙত সোমালোঁ। ৰানিং কৰি পেলাই ফাৰ্ষ্ট ইণ্টাৰভিউ দিলোঁ। তাৰপিছত মোৰ ফেব্ৰুৱাৰী 2026 চনৰ ফেব্ৰুৱাৰী 22 তাৰিখে ইণ্টাৰভিউ হৈছিলে তেজপুৰ মিছামাৰী কেম্পত। তাত মই ফিজিকেল আৰু মেডিকেল পাছ কৰিলোঁ আৰু যোৱা ৰাতি ফাইনেল মেৰিটত নামটো আহিছে মোৰ। নামটো আহোঁতে ভাল লাগিছে। মোৰ যিটো সপোন আছিলে সপোনটো পূৰণ হ'ল। কষ্ট কৰিছিলোঁ, প্ৰায় মই 2.5 বছৰ দৌৰিলোঁ হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত। 2.5 বছৰ ঘৰো কাম কৰিলোঁ, দৌৰিলোঁ আৰু বহুত যিকোনো কাম কৰিছোঁ। খেতি পথাৰৰ পৰা আদি কৰি বিয়াত কেটাৰিং মৰালৈকে কাম কৰিলোঁ, বহুত কাম কৰি দেউতাকো সহায় কৰোঁ বহুত কামত। কালি মই কষ্টৰ ফল পালোঁ, আনন্দ লাগিছে আৰু মনটোত। আৰু কষ্ট কৰিলে সদায় ফলটো মিঠাই পোৱা যায়, সেয়ে ভাবি পেলাই আগবাঢ়ি গৈছিলোঁ। নাই, ভাৰতীয় সেনাবাহিনী হওক বা প্ৰশাসনিক বিষয়া হওক, তেনেকুৱা ধৰণৰ চাকৰি মানে যোগদান কৰিবলৈ কোনো ধৰণৰ হেৰি নালাগে, একো পইচা পাতিৰ কথা হেৰি নাহে। খালি নিজৰ মনোবলটো লাগিব, নিজেই কষ্ট কৰি আগুৱাই যাব পাৰিব লাগিব, নিজৰ ওপৰত বিশ্বাস হ'ব লাগিব। তেনেকুৱা ধৰণৰ কিছুমান কথা আহি পৰে। ডিচিপ্লিন লাগিব, কনচিষ্টেঞ্চি লাগিব। এনেকুৱাবিলাকৰ পিছতহে মানে বহুত ধৰণৰ কষ্ট আহে, বহুত ধৰণৰ ঘাত প্ৰতিঘাত আহে আগত। সেইবিলাক পাৰ কৰি পেলাইহে মানে সেনাবাহিনীত জইন কৰিব পৰা যায়। চৰকাৰকতো ধন্যবাদ দিব লাগিব, কাৰণ আমাৰ নিচিনা দুখীয়া পৰিয়ালৰ ল'ৰাবিলাকে কষ্ট কৰিছে। বহুত ল'ৰাও এতিয়া কষ্ট কৰি আছে। আমাৰ লগৰ বহুত ল'ৰাই আছাম পুলিচ, ইণ্ডিয়ান আৰ্মি, SSC, CRPF, BSF এইবিলাকৰ কাৰণে দৌৰি আছে। তাহাঁতেও ইণ্টাৰভিউ দি আছে, বহুতেও চাকৰি পাইছে। সকলোৰে পৰিয়ালত ধৰক আনন্দ হৈছে। বহুতৰ টকা পইচাৰ ফালৰ পৰাও হওক বা ঘৰুৱা সমস্যাবিলাক, আৰ্থিক সমস্যাবিলাক দূৰ হৈছে। সুখত ৰাখিবৰ কাৰণে প্ৰথম কথা হ'ল মই দেশ মাতৃক সেৱা কৰিবলৈ আগবাঢ়ি গৈছোঁ। দেশ মাতৃ সেৱাৰ পিছতহে মোৰ প্ৰথম মা দেউতা আহিব। প্ৰথমতে দেশ মাতৃ আহিব, তাৰপিছত মা দেউতাক সেৱা কৰিব লাগিব। তেনেকৈ ধৰণে আগবাঢ়ি যাব লাগিব। ভাৰতীয় সেনাত আপোনাৰ দেশখনক সুৰক্ষা দিবলৈ আমাক চৰকাৰে চিলেক্ট কৰিছে। প্ৰথম দেশখনক সুৰক্ষা দি পেলাই মই মা দেউতাক সুৰক্ষা দিব লাগিব। লগতে সকলো মানুহক সুৰক্ষা প্ৰদান কৰিবলৈকে আগবাঢ়ি গৈছোঁ। মই বহুত সুখী। মোৰ আৰু বেছি ক'বলগীয়া নাই, মই বুজাব নোৱাৰোঁ। তাৰমানে মোৰ ভাষাই নাইকিয়া। মই ল'ৰাটোক কেনেকৈ যে ডাঙৰ কৰিছিলোঁ, বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে আজি ইমান ধুনীয়া এটা মই খবৰ নিজেও ল'ব পাৰিছোঁ। মোৰ পৰিয়াল সকলোকে মই দিব পাৰিছোঁ। সুখী মানে আজিকালি মানুহ বহুত সুখৰ, সেইকাৰণে ক'তো টকা পইচা একো দিব নালাগে। খালি নিজৰ কষ্ট, ধৈৰ্য ফল সদায় মিঠা। ষ্টুডেণ্টে সদায় ধৈৰ্য ধৰিব লাগিব, গাৰ্জেনে সদায় ধৈৰ্য ধৰিব লাগিব, আগুৱাই নিব লাগিব। সন্তানটোক কেনেকৈ আগুৱাই নিওঁ, সৰুৰে পৰা সহজ কৰিব লাগিব। এইটো কিন্তু একদম মানে সত্য শুদ্ধ কথা। একদম সহজ আচৰণ ব্যৱহাৰ দি মানে লৈ যাব লাগিব, তেতিয়াহে ল'ৰা ছোৱালী মানে মানুহ হ'ব পাৰিব। মই ইমানেই কৈছোঁ। আৰু কৈছে আৰু মা বহুত কষ্ট পাইছোঁ, বহুত কষ্ট পালোঁ। মই কৈছোঁ যে হ'ব দে, কষ্টৰ ফল সদায় মিঠা, ধৈৰ্য্য ফল সদায় মিঠা। ধৈৰ্য্য ধৰিব লাগিব, তেনেকৈ আমি আগুৱাই যাব লাগিব। মোৰ লগতে মানে আমাৰ পৰিয়াল যিমান যত আছে, আমাৰ ওচৰ চুবুৰীয়া ককাওক আছে, খুৰীয়েকহঁত আছে, সকলো বহুত সুখী। আৰু ৰাতিৰ পৰা মানে ইমান সুখী আমাৰ ঘৰ মানে পৰিয়ালটো। আনন্দ লাগিছে, ভাল লাগিছে। ভাবিছোঁ সাৰ্থক হ'ব বুলি ভাবিছোঁ আৰু মনতে। নাই হোৱা চাকৰি দিবলগীয়া হোৱা নাই বৰ্তমান।